নমস্কাৰ। তুমগ্ৰা সাদ্ৰি বুলি কয়। এইটো সাদ্ৰি আৰু এইটো হ'ল দখনা। এইটোৰ লগত তাৰমানে আমি চুৰ্ণি এখন লাগে আমাৰ। এইটো মানে সেট বুলি কোৱা যায়। ইয়াৰ মানে কিবা হেল্প কৰা আৰু তাৰমানে। এইটো চুৰ্ণি সাদ্ৰি বুলি কয়। এইটো দখনা হ'ল, এইটো সাদ্ৰি হ'ল। আচ্ছা, এই দুটা যেতিয়া মানে ধৰি লওক আপোনাৰ এই বিক্ৰী কৰোঁতে তেতিয়া বেলেগ এক্সট্ৰা এক্সট্ৰাকে বিক্ৰী কৰে নে একেলগে বিক্ৰী কৰে? কিছুমান মানুহ আছে, অলপ দুখীয়া মানুহ আছে, যেনিবা সেট ল'ব নোৱাৰে। সেট যদি ল'ব নোৱাৰে তেন্তে এক্সট্ৰা মানে চিংগুল চুৰ্ণি বিচাৰে, তেতিয়া মানে চিংগুল চুৰ্ণি বিক্ৰী কৰা যায়। আৰু কেতিয়াবা যেনিবা সেট তাই ধনী মানুহবিলাকে সেটে বিচাৰে, তেওঁলোকে মানে সেটটো যেনিবা লয় আৰু। দিয়া যায় আৰু। এইখন কি হ'ব আপোনাৰ এইখন? এইটো হ'ল মোৰ এইটো দখনা ন, এইটো দখনা যে এই দখনাৰ তাৰমানে প্ৰতি মানে বিলাক বনোৱা গৈছে। তাৰমানে এইটো এতিয়া বৰ্তমান তাত কোনো ধৰণৰ হেৰি দিয়া হোৱা নাই? কমপ্লিট হোৱা নাই, মানে আনকমপ্লিট হৈ আছে। এইটো যেতিয়া আমি প্ৰতিটো লগাই দিম তেতিয়া মানে কমপ্লিট এখন মানে দখনা হ'ব। এক্সট্ৰা এক্সট্ৰাকে বোৱা যায়। ইয়াৰ ওপৰত তাৰমানে কি চিলাই কৰি দিয়া হ'ব? এইটো চিলাই কৰি পেলাই পুৰা ফিনিচিং ইস্ত্ৰি কৰি মেলি মানে এটা সেট মানে হেৰি কৰি দিয়া যায়। মানে এইখনৰ লগত চুৰ্ণি এখন থাকিব, ব্লাউজ এটা পিচ থাকিব। আচ্ছা, তেতিয়া এইবিলাক চব চুৰণি আৰু দখনা এইবিলাকেই? এনে এই বস্তুবিলাক ইয়াতে বনোৱা হৈছে নে? ইয়াতে বনাইছো আৰু এটা মোৰ ব্ৰাঞ্চ এটা খোলা আছে, এইটো মানে কোচবিহাৰত কৰা হৈছে। এতিয়া বৰ্তমান মই এইবিলাক কোচবিহাৰত কৰি আছো আৰু এইবিলাক যিবিলাক পাত বনাই আছো এইটো মই ইয়াতে বনাইছো। যিটো মানে ব্ৰাঞ্চ নতুনকে খুলিছে এইটোহে মই এইটো নতুনকে বনাইছো। এইখিনি তাৰমানে ব্ৰাঞ্চৰ পৰা আহিছে কোচবিহাৰৰ পৰা? আৰু এইখিনি মানে ইয়াতে বনোৱা আছে? মোৰ ঘৰতে এতিয়া বৰ্তমান হৈ আছে আৰু চলি আছে। এতিয়া বৰ্তমান বেলেগ আৰু কাপোৰ নাই তাৰমানে? মানে আছে গামোচা চামোচা, বিহু গামোচা কিবা কিবি এইবিলাক থাকে। আমাৰ চল তলো বনাও ইয়াতে, ঊলৰ চল, স্কাৰ্ট চিস্কাৰ্ট। এতিয়া বৰ্তমান এইবিলাক বনোৱা হোৱা নাই তাৰমানে? আছে, আগতে বনোৱাই আছে। হয় নেকি? এনে দেখিবলৈ পাম নেকি? দেখিব পাব এতিয়া। যিটো মানে হেৰি আলহী বা ডাঙৰ মানুহক মানে সন্মানত দিবলৈ হলে আমাৰ মানে আৰণাই বোলা বস্তু আছে। এই আৰণাই মানে এইটো দিয়া যায়। এইটো দিয়া যায়? হয়, বন্দুৰাম আৰু পাহাৰ। এইটো পাহাৰটো আমাৰ থাকিব লাগিব। আমাৰ বড়ো ট্ৰেডিচনেল মানে হেৰি এইটো মানে চিম্বল হয় আৰু। আচ্ছা, তাৰমানে এই বস্তুটো থাকিলে আপোনালোকৰ এটা ডিমাণ্ড হয়? ডিমাণ্ড হয়। এইটো তাৰমানে আমি যিকোনো ডাঙৰ মানুহক দিবলৈ হলে এইটো দিলেহে আমাৰ সন্মানটো মানে থাকে। আচ্ছা আচ্ছা। যিকোনো যেনেকুৱা আছামিজ বিলাকৰ যেনিবা গামোচা দি পেলাই ডিঙিত গামোচা বিলাক সন্মান জনায়, ঠিক আমাৰ মানে এইটো বস্তু মানে সন্মান জনালে মানুহক মানে এই বস্তু নাথাকে তাৰমানে এইটো কোনো সন্মানীয় বুলি নুবুজায়। তথাপিতো মানে হৈ যায় আৰু। কিন্তু তথাপিতো এইটোত মানে আমাৰ বেছি সন্মানটো আহি যায়। এইবিলাক এখনত কিমান পৰিব এনে? এইটো দখনা আমি সেট কৰি মানে বিক্ৰী কৰিলে আমি 3,500কে কৰিম। 3,500? আৰু মুগা যদি বৈ দিওঁ, পাতত যদি মুগা, বৰ্তমান মুগাটো হালধীয়া লগত অলপ মিলি যায়তো, যেনিবা ক'লে সিহঁতে আমাক পাট মুগা লাগে। পাট মুগা লাগে ক'লে মোৰ দিশটো মানে পাট লগাই দিছোঁ, ইয়াত বানীটো মুগা বৈ দিছোঁ। ইয়াতে 4,500 পৰে সেট। যদি মুগা দিয়া হয় 4,500 পৰে? আচ্ছা। আপোনাৰ যিটো বিহু গামোচা কিবা ক'লে নহয়, দিয়কচোন অকণমান চাওঁ আমি। ঐস্কট বুলি কোৱা যায় যে, মানে ল'ৰাবিলাকেও পিন্ধিব পাৰে। আৰু আমি ডাঙৰ মানুহৰ কাৰণে বনাইছিলো অলপতে, মানে এটা MLA গ্ৰুপ এটা দিল্লীত গৈছে। সিহঁতে 11জনীয়া এটা দলে মানে মিটিঙত গৈছেতো দিল্লীলৈ, যাওঁতে মানে এনেকুৱা আমাক অৰ্ডাৰ দি পেলাই লৈ গৈছে। মানে এইটো বস্তু মানে এইটোতো আমি আগতে বনাই লৈ পেলাই ইয়াৰ ওপৰতে পাতৰ মানে যিটো বন্দুৰাম বুলি কয় আমাৰ নহয়, এইটো ডিজাইন মানে আমি ইয়াতে লগাই পেলাই দিছো। তাৰপিছত মুগাৰে আমি আমাৰ বড়ো ডিজাইনৰে মানে টাই বনাইছো। 11টা ৱেষ্টকট বনাই পেলাই তেওঁলোক গ্ৰুপ এটা মানে পিন্ধি পেলাই লৈ গৈছে। আৰু এইটো হ'ল এনডি হ'ল। আৰু এইটো হ'ল চল। আমি স্কাৰ্ফ বনাও, সেইটো ঘৰতে বনোৱা হৈছো। মানে শালত আগতে কাপোৰটো বনালো, এম্ব্ৰইডাৰী আমি নিজেই কৰিলো। আৰু এইটো মানে আমাৰ ডাঙৰ গৰম ঊল হয়, গৰম চল। এইটো চল বনাও, মানুহ গাত ল'ব পৰাকৈ। এইটো হ'ল চাৰ্টৰ পিচ। আমি চাৰ্টৰ পিচো বনাও। চাৰ্টৰ পিচ, এইটো মানে কটন?
নহয় উলেন এইবিলাক কিমান হ'ব এইটো আমি 350 বিক্ৰী কৰোঁ সেইটো এইটো মিটাৰ কেনেকুৱা এইটো মিটাৰ 350 কা এইটো মিটাৰ সিস্টেম কিমান হ'ব 75 টকা আছিলে যোৱা বছৰ আগৰবাৰ বছৰতে এতিয়া মানে অলপ বাঢ়িব 80 টকা হ'ব মিটাৰ এনে কিমান লাগিব এটা চাৰ্ট হ'ব 2-20 মান লাগে গামোচা বনোৱা হৈছে মানে নতুনকৈ শিকিছেতো এইটো মই নথকা কাৰণে সিহঁতে ফুলটো মানে সৰুকে মাৰি দিলে আচলতে মই নাছিলো যে এইটো সৰু মানে ফুলটো ডাঙৰ হ'লে ভাল লাগে আৰু আমাৰ মানে কাৰ্ড বুলি কৈ দিলে ডিজাইনৰ কাৰ্ড সেইটো বনোৱা হোৱা নাই বাইদেউ এই গামোচা এখনৰ বাৰু বজাৰ মূল্য কিমান হ'ব এনেকুৱা সৰু গামোচা এখন এতিয়া বৰ্তমান এইটো 40 টকা মান হ'ব মানে যিটো আমাৰ সূতা পিয়ৰ সূতা মানে কটনটো দিছোতো সেইটো কাৰণে মাছটো দাম হয় এতিয়া বৰ্তমান এইবিলাক 40 টকাকৈ কিবা এনেকৈ হ'ব দাম আৰু ফুলটো যিমানে ডাঙৰ হৈ যায় সিমানে মানে হেৰি হৈ যায় দাম বাঢ়ি যায় 100 টকা লৈ যায় গামোচা কিন্তু চবচে খুব ভাল লাগিল বস্তুটো এইটো খুব মজা লাগিছে এইবোৰ যেনিবা আজিকালি এইটো ভাইটি পিন্ধি চাওক গম পাব আচ্ছা দেচোন বাৰু এনে ডাঙৰ মানুহৰ কাৰণে ডাঙৰ হয় এইটো মানে সৰু অলপ চাইছে বনাইছিলোতো আছিলে নেকি হয় 11জনীয়া দল এটাই মানে পিন্ধিবৰ কাৰণে তেওঁলোকে মিটিঙত গৈছিলে গ্ৰুপ এটা তেওঁলোক মানে মুগাৰহে নেকি এনেকে গ্ৰীণ কালাৰ নাই এনেকে তাই বনাব পৰা যাবনে বাৰু খুব ডাৰ্ককে হেভি বনাবচোন পাৰিলে নহ'লে আমি বনালে মুগা আৰু পাটৰহে বনাওঁ আৰু বাকী বেলেগৰ নহয় সেই গ্ৰীণহে লাগে আমাক কালাৰটো আমি বনাই দিব কালাৰটো বনাই দিব এনে গ্ৰীণ কালাৰ বাইদেউ আৰু এষাৰ কথা সুধিবলৈ থাকি গ'ল যে আপোনাৰ তাঁতশাল সহ আৰু ওপৰত যিমানখিনি মেচিন কিবা আছে গোটেই মিলি এখন হেৰিয়াত কিমানকৈ পৰে দাম আপোনালোকৰ এখন আমাৰ কমপ্লিট মানে মেচিনে চবে মানে হেৰি কৰি পেলাই কমপ্লিট কৰিবলৈ 2000 তলত নহয় 2000 মানটো পৰে মানে পাৰিলে আমি দুটা গোটেই লগালে 25,000 এনেকৈ পৰিব দাম আছে তেতিয়া আমি ভাবিছিলোঁ মানে 1500-2000 এনেকৈ টকাতে হয় নেকি বুলিহে ভাবিছিলোঁ কম দামী চাৰ্জ বা হেৰিবিলাক যিবোৰ কিতাপবিলাক আমি কম কৰি দিওঁ তেতিয়া মানে অলপ কমতো হৈ যায় আমি বৰ্তমান এতিয়া 5000 মুগা লগাইছোঁ সেইকাৰণে দাম বেছিকৈ পৰে তাৰমানে এনে শালটো আৰু তাৰমানে শাল আৰু যিটো মেচিন আছে তাৰমানে সেইটো এনেই এক্সট্ৰা কিমান পৰিছে দাম মানে আমাৰ 10,000 মান পৰিছে হয় নেকি এইখিনি কথা মানে সুধিবলৈ ৰৈ গৈছিলে বেয়া নাপাব আৰু আপোনাৰ ইণ্ডাষ্ট্ৰিজৰ হেৰিবিলাক পাই আমি বহুত ভাল পালোঁ আৰু ভৱিষ্যত উপকৃত হ'ব বুলি আমাৰ আশা থাকিল পিছলৈ আকৌ আহি লগ কৰিম তেনেকৈ নহয় জানো বাকীখিনি বাৰু ভাল বেয়াৰ মাজতে আমি আহিছোঁ বিদায় ভাইটি তোমাৰ গামোচা এখন মই কৈ পঠাইছোঁ ভাই মোৰ ঘৰৰ কি অসুবিধা তোমাৰ আছে খাব দহটাটো নৰ হা 12টা 5:30 আপুনি নিয়ম কি আপুনি এইফালে আহি ইয়াতে কিহলে ভাল হ'ব কি জানো মই সমাজ কল্যাণ চেয়াৰমেন কৃষ্ণ বিদেবু আহিছে লগত সহকৰ্মী আহিছে 3জন তেওঁলোকৰ লগত বাৰু চিনাকি কৰাই দিম সমাজ কল্যাণ উন্নয়ন সমিতি মানে কি আপোনালোকে হয়তো আগত নামটো শুনা নাই এনে চৰকাৰী কিন্তু এটা হেৰি আছে বিভাগ আছে সমাজ কল্যাণ বুলি কিন্তু সেইটো বস্তু আমাৰ নহয় সেইটো বস্তুৱে যেনেকৈ ৰাইজৰ উন্নতি হবে হেৰি কৰিছে ঠিক আমিও তেনেকৈ কৰিছোঁ কিন্তু আমি চৰকাৰী নহয় আমি বেচৰকাৰী আমি বিভিন্ন
গাঁৱত যিবোৰ গাঁৱত সাধাৰণতে পিছ পৰি আছে তেওঁলোকে পোহৰমুক্ত খানা উন্নতি পথত কেনেকৈ নিব লাগে এইখিনি কৈ মাতি বঢ়াই বুজাই আগুৱাই নিয়াৰ উদ্দেশ্য স্থাপন কৰা হ'ল 2002 চনৰ 5 মাৰ্চত আৰু ইয়াৰ পিছতে আপোনালোকৰ কামৰূপ জিলা উত্তৰ গুৱাহাটীৰ ঠাইখনৰ নাম কি কয় এইখিনি কলেজ নগৰত এই আজি শুভ উদ্বোধন কৰা হ'ল মানে শাখা কাৰ্যালয় ইয়াতে বিভিন্ন আঁচনি আমাৰ হাতত আছে নিশ্চয় আপোনালোকৰ মাজত থাকিব আত্মসহায়ক গোট আমি আত্মসহায়ক গোটবিলাকক অগ্ৰাধিকাৰ দি আহিছোঁ ইয়াতে আমাৰ অফিচত আহি নামটো পঞ্জীয়ন কৰিব পঞ্জীয়ন কৰা অৰ্থটো হ'ল মানে এখন পাছবুক খোলা আপোনালোকে যদি আগত খুলিছে আত্মসহায়ক গোট নিশ্চয় বেংকত গৈ একোখন পাছবুক খুলিছে আৰু প্ৰত্যেককে একোখন তেনেকুৱা নিৰ্দিষ্ট একোখনত পাছবুক দিছে আৰু সেই পাছবুকৰ এগেইনষ্টত প্ৰতিগৰাকী মহিলা বা প্ৰতিগৰাকী সদস্যৰ যি টকা জমা দিয়া হয় সেই তাৰ এগেইনষ্টত লিখা থাকে ঠিক আমাৰ ইয়াতো তেনেকুৱা এটা পদ্ধতি আছে আজি শুভ উদ্বোধনতে প্ৰায় 5-6জনমান ব্যক্তিয়ে আমাৰ ইয়াত পাছবুক খুলি আমাৰ